ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 7 ৰ মেথছৰ 11 নম্বৰ চেপ্টাৰ পৰিসীমা আৰু কালি এই 11 নম্বৰ চেপ্টাৰৰ 11.1 চোৱা 11.1 ৰ 2 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো আমি অলৰেডি আলোচনা কৰিছো আজি চাম আমি 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নৰ চোৱা কি দিছে এটা ত্ৰিভুজৰ কালি A ভূমি B আৰু উন্নতি H বোৰৰ দুটাকৈ তলত দিয়া আছে খালি ঠাই পুৰোৱা এটা প্ৰথমটোতে চোৱা এৰিয়া দিয়া আছে বেজ ভূমি দিয়া আছে আৰু আমি কি উলিয়াব লাগে উন্নতি H উলিয়াব লাগে গতিকে তোমালোকে এই অংকটো কৰাৰ আগত তোমালোকে জানিব লাগিব যে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি হাফ ইনটু ভূমি ইনটু উন্নতি হয়নে এক নম্বৰত চোৱা দিয়া আছে ত্ৰিভুজৰ কালি A equal 64 বর্গ সেন্টিমিটার মানে সেন্টিমিটার স্কয়ার ত্রিভুজৰ ভূমি B equal দিছে 8 সেন্টিমিটার তো আমি জানো যে ত্রিভুজৰ কালিৰ ফৰ্মুলাটো কি half into B into H হয়নে তো ত্ৰিভুজৰ কালি আমাক কিমান দিছে 64 half into B হৈছে 8 into H 2 দি 8 কাটিলে 4 বাৰ কিমান হ'ল 64 equal 4H আমি both side change কৰিম তেতিয়া হ'ব 4H equal 64 implies H equal কি হ'ব 64/4 4 গুণ 4 4 গুণ 24 কিমান পালো 16 সেন্টিমিটার ঠিক আছে গতিকে আমি H উলিয়ালো 2 নম্বৰত আমাক B দিয়া আছে আৰু H দিয়া আছে আমি A উলিয়াব লাগে 2 নম্বৰ দিয়া আছে ত্ৰিভুজৰ ভূমি B equal 3 meter ত্রিভুজৰ উন্নতি H equal 214 centimeter এটা ইয়াত চোৱা এটা আছে সেন্টিমিটাৰত এটা আছে মিটাৰত গতিকে মিটাৰক আমি কি কৰিম সেন্টিমিটাৰত লৈ যাম 3 মিটাৰত কিমান সেন্টিমিটাৰ 300 সেন্টিমিটাৰ therefore ত্ৰিভুজৰ কালি A equal কি হ'ব half into B into H half into B পালো 300 into H পালো 214 তা 2 এর যদি কাটো 2 গুণ 2 একত না যায় 0 2 7 গুণ 14 300 into 107 300 ৰ লগত 107 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 300 into 107 কৰিলে আমি পালো 32100 আৰু কালিৰ একক হ'ব সেন্টিমিটাৰ স্কয়াৰ 3 নম্বৰত আছে কালি দিয়া আছে বেস উলিয়াব লাগে হাইট দিয়া আছে ইয়াতো চোৱা এটো আছে সেন্টিমিটাৰত আৰু হাইট আছে মিটাৰত হয়নে গতিকে আমি যেটো হাইট আছে উন্নতি আছে ইয়াক আমি কি কৰিম সেন্টিমিটাৰলৈ লৈ যাব লাগিব আমি মিটাৰতো নিব পাৰো সেন্টিমিটাৰতো নিব পাৰো ইয়াত চোৱা দিয়া আছে ত্ৰিভুজৰ কালি A equal 94 centimeter square ত্রিভুজৰ উন্নতি H equal 7 meter গতিকে এটো কি হ'ব 700 centimeter we know that আমি জানো যে ত্ৰিভুজৰ কালি equal
হাফ ইনটু বি ইনটু এইচ মানে কালি কিমান দিয়া আছে 94 হাফ ইনটু বি ইনটু এইচ হৈছে 700 গতিকে 2 এৰে 350 কি হ'ল 94 ইকুৱেল 350 বি আমি এতিয়া কি কৰিম both side change কৰিম both side change কৰিলে পালো 350 b equal 94 implies b equal 94 by 350 94 ক যেতিয়া আমি 350 ৰে ডিভাইড কৰিম তেতিয়া আমি পাম 0.268 সেন্টিমিটাৰ গতিকে বেস কিমান পালো 0.268 ইয়াতে চোৱা তোমালোকে এক কাম কৰিব পাৰা যদি চোৱা যে উত্তৰমালাৰ লগত কেতিয়াবা মই চালু মানে উত্তৰমালাৰ লগত উত্তৰটো মিলা নাই তোমালোকে এটো 7 মিটাৰ যেটো দিয়া আছে হেতু 7 সেন্টিমিটাৰ ধৰি পেলাই কৰি চাবাচোন 7 সেন্টিমিটাৰ ধৰি পেলাই কৰি চাবা এতিয়া 4 নম্বৰটো চোৱা এৰিয়া দিয়া আছে বেস উলিয়াব লাগে হাইট দিয়া আছে হনে 4 নম্বৰ দিয়া আছে ত্ৰিভুজৰ কালি a equal 1256 সেন্টিমিটার স্কয়ার ত্রিভুজৰ উন্নতি h equal 31.4 মিলিমিটার এতিয়া চোৱা আমাক এৰিয়া দিয়া আছে সেন্টিমিটাৰত হাইট দিয়া আছে মিলিমিটাৰত গতিকে এটো আমি সেন্টিমিটাৰলৈ লৈ যাও কি হ'ব 31.4 ক আমি দখৰে মিলি সেন্টি দখৰে ডিভাইড কৰিব লাগিব সেন্টিমিটাৰ হৈ যাব দখৰে ডিভাইড কৰিলে কি হ'ব 3.14 centimeter. So we know that tribhuzor kali equal half into b into h hane tribhuzor kali to amar kiman dia sile 1256 half into b najanu h dia ase 3.14 এটা 3.14 ক যেতিয়া আমি 2 এৰে হৰণ কৰিম তেতিয়া আমি কিমান পাম 1256 ইকুৱেল 1.57 b তো b কিমান পাম 1256 divided by 1.57 both side change কৰি ল'ব লাগিছিলে both side change কৰি লৈছো ধৰিলোৱা গতিকে এটো আমি কি কৰিম আমি ফৰত দশমিকটো উঠাব লাগিব implies b equal 1256 1.57 পইণ্ট উঠাবলৈ 100 মাল্টিপ্লাই কৰিম তো ওপৰতো 100 মাল্টিপ্লাই কৰিম 100 multiply কৰি পালো 125600157 125600157
157 দে যেতিয়া হৰণ কৰিবা তোমালোকে উত্তৰটো পাবা 800 ঠিক আছে কিমান পাম 800 সেন্টিমিটাৰ 5 নম্বৰত চোৱা এৰিয়া দিয়া আছে বেস দিয়া আছে হাইট উলিয়াব লাগে হয়নে এটো কিন্তু সেন্টিমিটাৰই আছে দুইটা বেলেগ আমাক এককবোৰ বেলেগ দিয়া নাই একেই আছে 5 নম্বৰ চোৱা গিভেনো লিখিব পাৰা দিয়া আছে বুলিও লিখিব পাৰা ত্ৰিভুজৰ কালি কিমান দিছে a equal 16.38 সেন্টিমিটাৰ স্কয়াৰ ত্ৰিভুজৰ ভূমি দিছে ভূমি b equal দিছে 15.6 সেন্টিমিটাৰ তো we know that ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি আছিল half into b into h ত্ৰিভুজৰ কালি দিছে 16.38 half into 15.6 into h 15.6 ক এতিয়া আমি কি কৰিব লাগিব 2 এৰে হৰণ কৰিব লাগিব হয়নে গতিকে কিমান পাম 7.8 তো কি পালো 16.38 equal 7.8 h এটা both side change কৰা 7.8 h equal 16.38 implies h equal কি হ'ব 16.38 by 7.8 দশমিক উঠাব লাগিব হনে 7.8 into 10 আৰু 16.38 into 10 কিমান পালো 163.8 by 78 163.8 by 78 যদি আমি হৰণ কৰিম আমি উত্তৰটো পাম 2.1 সেন্টিমিটাৰ 2 নম্বৰ প্ৰশ্নটো ইয়ালৈকে আছিল আজিলে ভিডিওটো সামৰিছো